নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 26 জুলাই। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। চন্দ্ৰবাবু নাইডুক লগত লৈ বিপদত পৰিছে এবাৰ নৰেন্দ্ৰ মোদী। চন্দ্ৰবাবু নাইডুক লগত লৈ বিপদত পৰিছে নৰেন্দ্ৰ মোদী। ইণ্ডিয়া মহাজোঁট লৈ সমৰ্থন এবাৰ জগনমোহন ৰেড্ডীৰ। লোকসভা ৰাজ্যসভাত শক্তি বৃদ্ধি পাব ইণ্ডিয়া মহাজোঁটৰ। 15 গৰাকী সাংসদক লগত লৈ ইণ্ডিয়াই মহাজোঁটত চামিল হোৱাৰ দিশে ৰেৱন্ত ৰেড্ডী। YRS কংগ্ৰেছৰ ৰাজ্যসভাত আছে 11 গৰাকীকৈ সাংসদ। ইফালে লোকসভাত আছে 4 গৰাকীকৈ সাংসদ। সকলোকে লগত লৈ বিৰোধী মহাজোঁটত চামিল হোৱাৰ দিশে ৰেড্ডী। মুকলিকৈ ইণ্ডি মহাজোঁটৰ কেইবাটাও দলক ধন্যবাদ জনাইছে ৰেড্ডীয়ে। পৰৱৰ্তী খবৰ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাংবাদিকৰ প্ৰশ্ন, ছাৰ গছবোৰ মৰি গৈছে কিয়? মন্ত্ৰীৰ উত্তৰ, মই নাজানো। নাও বুৰিলেও টিঙৰ পৰা ননমা বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দাবী, অমৃত বৃক্ষ আন্দোলনৰ 1,12,00,000 গছপুলিৰ 90% জীৱিত। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজনৈতিক প্ৰেক্ষাপটত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ইংলেণ্ডৰ দৰে এখন চৰকাৰে টেক্স লৈছে, সোমালিয়াৰ দৰে সুবিধা লৈছে। 10 টকা উপাৰ্জন কৰিলে 8 টকা দিব লাগে চৰকাৰক। মন্তব্য কোনে কৰিছে সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো। 10 টকা যদি আপুনি উপাৰ্জন কৰিছে তেন্তে 8 টকাই চৰকাৰক দিব লাগে। ইংলেণ্ডৰ দৰে এইখন চৰকাৰে টেক্স লৈ দুখীয়া দেশ সোমালিয়াৰ দৰে সুবিধা দিছে চৰকাৰে। চৰকাৰে ইমান কৰ লৈ আমাক কি দিছে? সাধাৰণ জনতাৰ তেজ খুকি খাইছে এইখন চৰকাৰে। ইয়াৰ বিনিময়ত সাধাৰণ জনতাই কোনো সুবিধা পোৱা নাই। ৰাজ্যসভাত আপৰ সাংসদৰ ভাষণক লৈ দেশজুৰি ইতিমধ্যে চৰ্চা অব্যাহত আছে। 2014 চনৰ পূৰ্বেই আটাৰ দাম আছিল 21 টকা। আজি প্ৰতি কিলো আটাৰ দাম হৈছে 42 টকা। 30 টকা গাখীৰৰ আজি দাম হৈছে 70 টকা। 30 টকা গাখীৰ আজি 70 টকা পাইছেগে। 300 টকাৰ ঘি আজি মূল্য বৃদ্ধি হৈ 600 টকালৈ বৃদ্ধি পাইছে। এইবিলাক কাৰণতেই এই নিৰ্বাচনৰ শোচনীয় ফলাফল হৈছে বিজেপিৰ। ৰাজ্যসভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে খৰব আৰু ক্ষুদ্ৰাৰ সমালোচনা কৰিছে সাংসদ ৰাঘৱ চদ্ধাই। পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এইবাৰ অসমীয়া ভাষাটো থাকিব APSCৰ মূল পৰীক্ষাৰ প্ৰশ্ন কাকত। আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো এটা বিশেষ খবৰ। APSCক লৈ ডাঙৰ ভাল খবৰ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা। এইবাৰ APSCত থাকিব অসমীয়া ভাষাটোৰ প্ৰশ্ন কাকত। প্ৰতিবাৰৰ দৰে ইংৰাজী ভাষাত নাথাকে, এইবাৰ অসমীয়া ভাষাতো থাকিব APSCৰ মূল পৰীক্ষাৰ প্ৰশ্ন কাকত অসমীয়া। আমি জনাই আছো ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে অসম লোকসেৱা আয়োগে। আজিৰ পৰা অনুষ্ঠিত হ'ব APSC CCEৰ মূল পৰীক্ষা। আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা সামাজিক মাধ্যম যোগে এই কথা জনোৱা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে তেওঁৰ ফেচবুক একাউণ্ট যোগে জনাইছে যে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আজিৰ পৰা আৰম্ভ হ'ব। ভাল লগা কথা এয়ে যে আমাৰ চৰকাৰৰ নিৰ্দেশনাৰ বাবেই এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰিও অসমীয়া ভাষাতো থাকিব। এই পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ভাল খবৰ। যিসকলে APSC পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলৰ বাবে এয়া এক ভাল খবৰ। পৰৱৰ্তী খবৰ। তিহাৰ জেলত স্বাস্থ্যৰ অৱনতি ঘটিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈ দিল্লীৰ যন্তৰ মন্তৰ কঁপাব বিৰোধীয়ে। 30 জুলাইত যন্তৰ মন্তৰত অনুষ্ঠিত হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।
পৰৱৰ্তী খবৰটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পত্নীৰ ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ পত্নী ভূমিৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীক লৈ অস্বস্তিত পৰিছে এগৰাকী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীক লৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিৰ পথাৰ ভূমি কেলেংকাৰীৰ ঘটনাৰ সৈতে পত্নীৰ লগতে নাম খাঙুৰ খাইছে খুদ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ অভিযোগত গৰম হৈ পৰিছে কংগ্ৰেছ শাসিত কৰ্ণাটকৰ ৰাজনীতি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ সংখ্যালঘুৰ বাবে কেন্দ্ৰৰ পৰা আজমলে বিচাৰিলে ধন কেৱল মুছলমানৰ বাবেই মাতমতা এইখন অসমতেই এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে এইবাৰ সংখ্যালঘুৰ বাবে কেন্দ্ৰৰ পৰা বিচাৰিছে বৃহৎ সংখ্যক ধন সংখ্যালঘুৰ বাবে ৫,০০০ কোটি টকা বিচাৰিছে বদৰুদ্দিন আজমলে বান আৰু গৰা খহনীয়াৰ সমস্যা সমাধানৰ বাবে বিচাৰিলে ১ লাখ কোটি টকা আজমলে বিচাৰিলে মুছলমান লোকৰ শিক্ষাৰ বাবে কেন্দ্ৰৰ পৰা ধন নিৰ্মলা সীতাৰমণলৈ পত্ৰ প্ৰেৰণ কৰিছে এআইইউডিএফ প্ৰধানগৰাকীয়ে সংখ্যালঘুৰ বাবে ইতিমধ্যে ৫,০০০ কোটি টকা বিচাৰিছে বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰটো অতিকৈ ভয়ংকৰ কিয়নো ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা ইতিমধ্যে ৰাজ্যত ১৭ গৰাকীকৈ লোকৰ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে উৎকট গৰমৰ মাজতে ৰাজ্যৰ বৃদ্ধি পাইছে এই ভয়ংকৰ ৰোগৰ প্ৰাদুৰ্ভাৱ উৎকট গৰমৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে এই মহামাৰীৰ ৰাজ্যত এবাৰ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ আতংক ৰাজ্যত জাপানীজ এনকেফেলাইটিছত ইতিমধ্যে ১৭ গৰাকীকৈ লোকৰ মৃত্যু হৈছে স্বাস্থ্য বিভাগৰ এক সতৰ্কবাণী জাপানীজ এনকেফেলাইটিছ লৈ ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে কামৰূপতো জাপানীজ এনকেফেলাইটিছৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে নগাঁও চিকিৎসালয়ত পল্লৱজ্যোতি হাজৰিকা নামৰ এজন যুৱকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ জগনমোহন ৰেড্ডিৰ আধুনিক যুগৰ পাবলো এক্সুৱাৰ চন্দ্ৰবাবু নাইডুৰ মন্তব্যত এতিয়া তুলপাৰ লাগিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা YSRCPৰ মুৰব্বী জগনমোহন ৰেড্ডিয়ে চন্দ্ৰবাবু নাইডুৰ দলটোৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ অভিযোগ উত্থাপন কৰিছে এই বিষয়ত দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ সন্মুখতো ধৰ্ণাত বহিছিল ইণ্ডি এলায়েন্সৰ সদস্যসকলকো জগনৰ ধৰ্ণা মঞ্চত দেখা গৈছে ইয়াৰ পাছতে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে জগন সন্দৰ্ভত এটা ডাঙৰ মন্তব্য কৰিছে বৃহস্পতিবাৰে ৰাজ্যিক বিধানসভাত ভাষণ দি তেওঁ কয় যে জগনমোহন হৈছে আধুনিক যুগৰ পাবলো এক্সুৱাৰ জগনমোহনে দাবী কৰে যে চন্দ্ৰবাবু নাইডুৰ নিৰ্দেশত তেওঁৰ দলৰ কৰ্মীয়ে YSR কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰিছিল ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ পোনপটীয়া আৰত চন্দ্ৰবাবু নাইডু কিন্তু তেওঁ এই অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰি জগনমোহনক প্ৰত্যুত্তৰ দিয়ে চন্দ্ৰবাবু নাইডুৱে তেওঁক কলম্বিয়াৰ ড্ৰাগছ মাফিয়া পাবলো এক্সুৱাৰৰ সৈতে তুলনা কৰিছিল আৰু তাৰ পিছতেই তুলপাৰ লাগিছে ৰাজ্যৰ বিধানসভাত ভাষণ দি চন্দ্ৰবাবু নাইডুৱে কয় যে কলম্বিয়াত পাবলো এক্সুৱাৰৰ ড্ৰাগছ মাফিয়া আছিল তেওঁ ৰাজনীতিত আহিছিল নিজৰ ব্যৱসায় বৃদ্ধিৰ বাবে এটা সময়ত তেওঁ পৃথিৱীৰ আটাইতকৈ ধনী ড্ৰাগছ ব্যৱসায়ী হৈ পৰিছিল কিন্তু মই কিয় এই কথা কৈছো কাৰণ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীও অলপ তেনেকুৱা হ'ব বিচাৰিছিল টাটা আম্বানীৰ ৰিলায়েন্সতকৈ বেছি টকাৰ মালিক হ'ব বিচাৰিছিল